গুড ইভিনিং। আশা কৰোঁ তোমালোকে বিহুৰ দিনকেইটা ভালদৰে পাৰ কৰিছা, ঘৰতে বিহু মাৰিছা, নাচিছা। গতিকে দেৰিকৈ হ'লেও তোমালোকৰ সকলোকে বিহু ওলগ জনাইছোঁ। আজি মই তোমালোকক আমাৰ হিন্দী ছাত্ৰীসকলৰ নীলকণ্ঠ নামৰ পাঠটো আৰম্ভ কৰিবলৈ গৈছোঁ। আৰু নীলকণ্ঠ পাঠটো আৰম্ভ কৰাৰ আগে আগে আমি নীলকণ্ঠৰ লেখিকা, মহান লেখিকা মহাদেৱী বৰ্মাৰ বিষয়ে কিছু কথা তোমালোকক অৱগত কৰিব খুজিছোঁ। মহাদেৱী বৰ্মা 1907 চনত উত্তৰ প্ৰদেশৰ ফৰুখাবাদত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ দেউতাকৰ নাম আছিল গোবিন্দ প্ৰসাদ বৰ্মা আৰু মাকৰ নাম আছিল হেমৰাণী দেৱী। এই মহাদেৱী বৰ্মাৰ বাল্যকালতেই অৰ্থাৎ সৰুকালতেই প্ৰায় 9-10 বছৰমান বয়সতে কি হৈছিলে, তেওঁৰ বিবাহ হৈ গৈছিলে। তেওঁৰ বিবাহিত জীৱন সিমান সুখকৰ নাছিলে। তেওঁ বিবাহৰ পাছতো তেওঁৰ পঢ়া জাৰি ৰাখিছিলে, পঢ়া শুনা চলাই গৈছিলে। আৰু সেই সময়ত তেওঁ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত হৈছিলে আৰু ছাত্ৰবৃত্তি তেওঁ লাভ কৰিছিলে। তেওঁ এগৰাকী বৌদ্ধ সন্যাসিনী হ'ব বিচাৰিছিলে। তেওঁ নিজৰ জীৱন বা বিবাহিত জীৱনত যিখিনি কিবা চাগে ঘটিছিলে, তেনেকুৱা হেৰিয়াৰ ওপৰত কৰি তেওঁ কি কৰিছিলে, এগৰাকী বৌদ্ধ সন্যাসিনী হিচাপে তেওঁ বৌদ্ধ সন্যাসিনীহে হ'ব বিচাৰিছিলে। কিন্তু সেই সময়ত মহাত্মা গান্ধীৰ আহ্বানত সন্মান জনাই তেখেতে কি কৰিলে, সামাজিক কামত লাগি গ'ল। দেশৰ সামাজিক কামত, বিশেষকৈ নাৰীসকলৰ সুৰক্ষা, নাৰীসকলৰ উন্নতিৰ কাৰণে তেখেতে কাম কৰিবলৈ ধৰিলে। আৰু লগতে চলি থকা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অৰ্থাৎ স্বতন্ত্ৰতা আন্দোলনত তেওঁ সেই সময়ত ভাগ ল'লে। মহাদেৱী বৰ্মাই তেখেতৰ 8 বছৰমান বয়সতে 12 মাছা নামৰ এটা কবিতা লিখিছিলে। আৰু য'ত নেকি তেওঁ কাব্য প্ৰতিভাৰ পৰিচয় দিছিলে। তেওঁৰ আমি কাব্য যিখিনি কৃতি বা কাব্যসমূহ আমি নাম ল'ব পাৰোঁ। উল্লেখিত কাব্যসমূহ হ'ল নিহাৰ, ৰশ্মি, নিৰ্জা, সন্ধ্যা গীত, য়ামা, প্ৰথমায়াম, দীপশিখা আদি। আৰু সম্ভৱতঃ বুলি এইকাৰণে কৈছোঁ, মই দুটা পালোঁ। য়ামাৰ কাৰণে তেখেতে জ্ঞানপীঠ বঁটাও লাভ কৰিছিলে। আৰু তেখেতৰ গদ্য ৰচনাসমূহ হ'ল अतीत के चलचित्र, स्मृति के रेखाएं, पथ के साथी, मेरा परिवार, चिंतन के क्षण आदि। আৰু তেখেতৰ যিখিনি লেখ আমি সংস্মৰণ আৰু ৰেখাচিত্ৰৰ বুলিও আমি এটা ভাগ কৰিব পৰা হয়। সংস্মৰণ আৰু ৰেখাচিত্ৰ বুলিও আমি ভাগ কৰিব পাৰোঁ। তেখেতে নিবন্ধ লিখিছিলে, ললিত নিবন্ধ লিখিছিলে। কিন্তু তেখেতৰ লেখাসমূহক আমি সংস্মৰণ বা অথবা আমি ৰেখাচিত্ৰত হিচাপেও প্ৰকাশ কৰিব পাৰোঁ। বিশেষকৈ তেখেতৰ অতীত কে চলচিত্ৰ, স্মৃতি কে ৰেখাएं আদি ৰেখাচিত্ৰ আছিলে।
আৰু 5 के साथी मेरा परिवार তেখেতৰ সংস্মৰণ আছিলে। ৰেখাচিত্ৰৰ বিষয়ে মই পিছত ক'ম বাৰু। তেখেতৰ মৃত্যু হৈছিলে 1987 চনৰ 11 ছেপ্টেম্বৰত। 1987 চনৰ 11 ছেপ্টেম্বৰত মহাদেৱী বৰ্মাৰ দেহাৱসান হৈছিলে। তেখেতে যিখিনি সাহিত্যলৈ যিখিনি অৱদান আগবঢ়াইছিলে বা সাহিত্যৰ সেই সময়ত সাহিত্য একাডেমীকে ধৰি জ্ঞানপীঠকে ধৰি সেই সময়ত উল্লেখিত যিসমূহ পুৰস্কাৰ আছিলে সেই সকলো পুৰস্কাৰেৰে মহাদেৱী বৰ্মা সন্মানিত হৈছিল। তেখেতক ভাৰত চৰকাৰেও 1956 চনত পদ্মভূষণ উপাধিৰে অলংকৃত কৰিছিল। তেখেত এগৰাকী মহান কবিত্ৰী তথা লেখিকা আছিলে আৰু তেখেত ছায়াবাদ যুগৰ আছে। ছায়াবাদ যুগৰ আমি যি 4গৰাকী প্ৰমুখ ব্যক্তি হিচাপে ধৰোঁ, সূৰ্যকান্ত ত্ৰিপাঠী, তেনেকৈ প্ৰসাদজী আদি যেনেকৈ আছিলে, সেইসকলৰ এগৰাকী অন্যতম আছিলে আমাৰ মহাদেৱী বৰ্মা। গতিকে তেখেতৰ বিষয়ে আজিলৈ ইমানকে ক'লোঁ। এতিয়া ইয়াৰ পিছত তেখেতৰ আজি যিটো পাঠ নীলকণ্ঠ আৰম্ভ কৰিবলৈ লৈছোঁ। এই নীলকণ্ঠটো মই 2টা বা 3টা অংশতে শেষ কৰিব লাগিব। আজি মই প্ৰথম অংশটো আৰম্ভ কৰিম। এতিয়া চোৱা, নীলকণ্ঠটো হ'ল এটা ৰেখাচিত্ৰ। মই কৈছোঁ ৰেখাচিত্ৰ আৰু সংস্মৰণৰ মাজত পাৰ্থক্য আছে। ৰেখাচিত্ৰ মানে কি? আমি এটা ছবি যেতিয়া ৰেখাৰ সহায়ত আঁকো সেইটো চিত্ৰ, কিন্তু ইয়াত সেই চিত্ৰকৰণ সেই স্কেচ ব্যৱহাৰ কৰা নাই। আমি তাত কি কৰিছোঁ? শব্দৰ ব্যৱহাৰ কৰিছোঁ। শব্দৰে আমি এটা চিত্ৰ আঁকিবলৈ গৈছোঁ। তাৰমানে শব্দৰে আমি কিছুমান কথা বুজাবলৈ গৈছোঁ। সেইটোৱে হ'ল ৰেখাচিত্ৰ। এতিয়া চোৱা, উদাহৰণস্বৰূপে মই তোমালোকক যদি বুজাবলৈ যাওঁ, ধৰি লোৱা এজন মানুহৰ বিষয়ে তুমি লিখিব খুজিছা। মানুহজনক তুমি জানা, ধুনীয়াকৈ তেওঁৰ লগত কথা বতৰা পাতিছা, তেওঁৰ বিষয়ে তুমি অধ্যয়ন কৰিছা, জানিছা, তাক বিভিন্ন প্ৰশ্ন কৰিছা। সেই প্ৰশ্নৰ উত্তৰৰ ভিত্তিত তেখেতৰ আদব কায়দা, চাল চলন, কথা বতৰা সকলোখিনি তুমি লৈছা, তেখেতৰ পৰা আহৰণ কৰিছা আৰু সেইখিনিকে তুমি এটা লেখ প্ৰকাশ কৰিছা, এটা তুমি গদ্য আকাৰত লিখিছা। তেতিয়াহ'লে সেইটো হ'ল সংস্মৰণ হ'ব। তেওঁক স্মৰণ কৰি তুমি এইটো লিখিছা, যিটো লিখনি হ'ব। আকৌ ৰেখাচিত্ৰ বুলি ক'বলৈ হ'লে সেই একেই কথা, কিন্তু আমি সেই মানুহজনক বা প্ৰাণীলৈ বা বস্তুলৈ আমি জনা নাই, কিন্তু সেই মানুহজনৰ বিষয়ে বিভিন্ন কথা আমি তেখেতৰ চাল চলন চাই আছোঁ, তেখেতৰ আদব কায়দা চাই আছোঁ, তেখেতৰ কথা বতৰা চাই আছোঁ, বা সেই বস্তুৰ বা প্ৰাণীটোৰ আমি বিভিন্নখিনি আদব কায়দা, আচাৰ ব্যৱহাৰ সকলোখিনি আমি কি কৰিছোঁ? অধ্যয়ন কৰি আছোঁ, লক্ষ্য কৰি আছোঁ। কোন সময়ত কি কৰে, কেনেকুৱা ধৰণৰ হয়, কি কৰে, সেই সকলোকে আমি লক্ষ্য কৰি আছোঁ আৰু সেইখিনিকে আমি শব্দৰ আকাৰে প্ৰকাশ কৰিছোঁ। সেইটোৱে হ'ল ৰেখাচিত্ৰ। ইয়াতো এতিয়া এইটো নীলকণ্ঠ যিটো লেখ, সেই লেখটো হ'ল এটা ৰেখাচিত্ৰ। কাৰণ সেই ময়ূৰৰ ওপৰত তেখেতে লেখিকাই কি কৰিছে? ময়ূৰৰ বিভিন্নখিনি অধ্যয়ন কৰি তেওঁ কি কৰিছে? এই কথাটো তেওঁ লিখিবলৈ সক্ষম হৈছে, এই লেখটো তেওঁ প্ৰকাশ কৰিছে। গতিকে এইটো এটা ৰেখাচিত্ৰ। বুজিছা চাগে? এতিয়া পাঠটো আৰম্ভ কৰোঁ, তোমালোকে চাই যাবা। नीलकंठ। उस दिन एक अतिथि को स्टेशन पहुंचाकर मैं लौट रही थी कि सीढ़ियों और खरगोशों की दुकान का ध्यान आ गया और मैंने ड्राइवर को उसी ओर चलने का आदेश दिया। मैं কি কৰিছিলোঁ? এদিন এটা
এজন মোৰ ঘৰলৈ অহা আলহী মই কি কৈছোঁ ষ্টেচনত এৰি থৈ আহিবলৈ গৈছিলোঁ, তেখেতক বিদায় দিছিলোঁ। আৰু ঘূৰি আহিবৰ সময়ত মই কি কৰিলোঁ, এই চৰাই, য'ত নেকি চৰাই পোৱা যায় বা বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায়, সৰু সৰু আমাৰ শহাপহু জাতীয় তেনেকুৱা বস্তু য'ত পোৱা যায় তালৈ মই কি কৰিলোঁ, যাবলৈ মন কৰিলোঁ আৰু ড্ৰাইভাৰক ক'লোঁ যে মই তালৈ মোক লৈ যোৱা। बड़े मियाँ सिरिया वाले की दुकान के निकट पहुंचते ही उन्होंने सड़क पर आकर ड्राइवर को रोकने का संकेत दिया। मेरे कोई प्रश्न करने के पहले ही उन्होंने कहना आरंभ किया, सलाम गुरुजी, पिछली बार आने पर आपने मोर के बच्चों के लिए पूछा था। शंकरगढ़ से एक श्रीमार 2 मोर के बच्चे पकड़ लाया है, एक मोर है एक मोरनी। কি কৰিলে, মই গৈ পোৱাৰ আগতেই, মই কিবা কোৱাৰ আগতেই যিজনে চৰাই বিক্ৰী কৰিছে সেইজন আহিলে, কি কৰিলে, আহি মোক কৈছেহি, তেওঁ মুঠতে এফালৰ কৈ যাবলৈ ধৰিছে যে প্ৰথমতে সম্ভাষণ জনাইছে, নমস্কাৰ গুৰুজী বুলি, আৰু আপুনি যে মৌৰা চৰাই কথা যে কৈছিলে আগৰবাৰ আহোঁতে সেইকেইটা মই আনি থৈছোঁ আৰু এইখিনি চাব পাৰে। সেই কোনে আনি দিছিলে, শংকৰগড়ৰ এজন চিৰিমাৰ মানে চিকাৰী, বহেলীয়া চিকাৰীয়ে আনি দিছিলে। তেওঁলোকে এইখিনি মানে এটা মতা মৌৰা চৰাই আৰু এজনী মাইকী মৌৰা চৰাই, গতিকে আনি দিছে। এই পোৱালি দুটা আপোনাৰ কাৰণে বুলি মই থৈ দিছোঁ। आप पाल ले, अपनी आप पालन करो। मोर के पंजों से दवा बनती है। मोर के पंजों से এই ভৰিটোৰ পৰা তলৰ যিখিনি নখলৈকে, আমাৰ ভৰিৰ আমাৰ এই তলৰ অংশলৈকে, এই আমাৰ যি ভাঙা সেইখিনিৰ পৰা তলৰ নখলৈকে যি অংশ, সেই অংশটোক পঞ্জ বুলি কোৱা হৈছে। আৰু কৈছে যে এই পঞ্জে কি কৰে, মৌৰা চৰাই এই পঞ্জতে ভৰিৰ এই অংশতে নখ আদি অংশখিনিয়ে কি কয়, दवाई बनवा है, दरब बनवा है। सो ऐसे ही लोग खरीदने आए थे। और সেইকাৰণে মানে কি হয়, এইকেইটা কিনিবলৈ বহুতো লোক আহিছে। আখিৰ মেৰে সিনে মে ভি তো ইনসান কা দিল হে, কিন্তু মই এইবোৰ বিক্ৰী কৰিলে কি হ'ব, মোৰ দিলতো, মোৰ অন্তৰতো কি আছে, ইনসানৰ মানৱতাটো আছে, মনুষ্যৰ যিটো গুণ সেই গুণটো আছে, দয়া ধৰ্ম ক্ষমা সেই গুণটো মোৰো আছে। মাৰনে কে লিয়ে ऐसी मासूम চিৰিও को कैसे दूं, মাৰিবৰ কাৰণে এই অকণি পোৱালিকেইটাক মই কেনেকৈ দিওঁ। टालने के लिए मैंने कह दिया, আৰু মই তাহাঁতক মানে সেই কথাটোৰ পৰা আঁতৰ হৈ যাবলৈ বা নিদিওঁ বুলি ক'বলৈ চিধা নোকোৱাকৈ মই কি কৰিছোঁ যে গুৰুজীনে মংগুৱাই আহে আৰু মোক যে মোৰ মানে গুৰুজীয়ে আপোনাৰ কথা কৈছোঁ যে গুৰুজীয়ে যিহেতু আনিবলৈ কৈছিলে, গতিকে মই তেখেতৰ কাৰণে এই বস্তুকেইটা লৈ থৈছোঁ। वैसे यह कम वक्त रोजगार भी खराब है, बस पकड़ो पकड़ो मारो मारो। এই আৰু এনেকৈ চাবলৈ গ'লে এই আচলতে ৰোজগাৰটো, এই ব্যৱসায়টো, এই চিৰিয়াৱালা যে যিখিনি কৰে, চিৰি মাৰে, চিকাৰীসকলে যিটো কাম কৰে, এই বস্তু একদম হেৰিটোৱেই বেয়া, এই ব্যৱসায়টোৱেই বেয়া। তাহাঁতৰ কাম কি, মাত্ৰ ধৰ আৰু মাৰ, ধৰিব লাগে আৰু মাৰিব লাগে। बड़े मियाँ के भाषण की तूफान मेल के लिए कोई निश्चित स्टेशन नहीं है। এই যিজন মোৰ চিৰিমাৰজন, যিজনে মোক দিব খুজিছে, চৰাই বেপাৰীজনৰ, এই যিজনৰ বড়ে মিয়াৰ এই মুখখন খুলিলে আৰু কেতিয়াও বন্ধ নহয়, একদম মানে একেৰাহে চলাইয়ে যায়। सुनने वाला थक कर जहाँ रोक दे वही स्टेशन मान लिया जाता है। আৰু তেতিয়াহে ৰ'ব যেনে শুনোতাজনে যেতিয়া তাক মানে কিবা এটা ক'ব, সেই মুহূৰ্ততহে সেইখন তাৰ কথাখিনি ৰ'ব, কথা ক'বলৈ এৰিব। इस तथ्य से परिचित होने के कारण ही मैंने बीच में उन्हें रोककर पूछा। আৰু এই কথাখিনি মই জানো যে এতিয়া সি কৈয়ে থাকিব, গতিকে
মই কথা জানো, গতিকে তাক ৰখাবৰ বাবে, তাৰ কথা বন্ধ কৰিবৰ বাবে মই এই কথাষাৰ তাৰ আগতো পাতিছোঁ, যিহেতু গম পাইছোঁ, মই কি কৰিলোঁ, মই সুধিলোঁ মোৰ কে বাচ্চে হে কাহা, এই মোৰ তুমি যে পোৱালি কথা কৈ আছা আছেনো ক'ত? बड़े मियाँ के हाथ के संकेत का अनुसरण करते हुए मेरी दृष्टि एक तार के छोटे से पिंजरी तक पहुंची, जिसमें तितरों के समान 2 बच्चे बैठे थे। আৰু এই মিয়াজনে দেখুওৱা, এই চৰাই বেপাৰীজনে দেখুওৱা, আঙুলি ঠাৰত দেখুওৱা, মই সেই বস্তুটোলৈ চালোঁ, চাই পেলাই দেখিছোঁ যে এটা সৰু জালিঘৰৰ ভিতৰত কি কৰিছে, পিঞ্জৰাৰ ভিতৰত কি কৰিছে, তিতৰৌকে সমান, তিতৰৌ মানে আমাৰ প্ৰায় বতাহ চৰাই ধৰিছে, সৰু সৰু চৰাই, আমি তিতৰ চৰাই বুলি ক'ব পাৰোঁ নেকি, তিতৰ সেয়া তাৰমানে সৰু সৰু বতাহ চৰাই লিখীয়া এটা কুকুৰা জাতীয় চৰাই প্ৰজাতি, যে সৰু সৰু তেনেকুৱা সমান 2টা পোৱালি বা 2টা তেনেকুৱা ধৰণৰ পোৱালি সেই पिंजरातुत आबद्ध हो आसे। पिंजरा इतना संकीर्ण था कि वे पक्षी शावक जाली के गोल फ्रेम में किसी जड़े चित्र जैसे लग रहे थे। और पिंजराटुत এনেকুৱা ধৰণৰ সংকীৰ্ণ ঠেক, ইমানেই সৰু পিঞ্জৰা যে সেই পক্ষী শাৱক, সেই চৰাই পোৱালিহালক কেনেকুৱা লাগিছিলে, জালিৰ মানে গোল ফ্ৰেমত, জালিৰ এটা গোল ফ্ৰেমত किसी जड़े चित्र মানে মৃত চিত্ৰ, জড়ে মানে তাৰ প্ৰাণ নাই, জড় পদাৰ্থৰ দৰে এটা চিত্ৰ গতে লাগিছে, যেন আঁকি থোৱা এই জালিৰ ওপৰত থোৱা এটা ছবিৰ দৰেহে লাগিছিল, এটা জড় ছবিৰ দৰেহে লাগিছিলে। मेरे निरीक्षण के साथ साथ बड़े मियाँ की भाषण मेल चली जा रही थी। আৰু মই সেই চৰাইহালক চাই থাকোঁতে তেতিয়া এই বৰে মিয়াই কি কৰি গৈছিলে, চৰাই বিক্ৰী কৰাজনে তেওঁ কথা চলাই গৈ আছিলে। ইমান कसम गुरुजी, श्रीमान ने मुझसे इस मोर के जोड़ के नगद 30 रुपये लिए हैं। মোৰ ইমানৰ কসম, হয় না, মই একদম সত্যত আছোঁ, মই কসমকে কৈছোঁ যে মহাশয়, এই যে শ্ৰীমাৰজন চিকাৰীজনে মোৰ পৰা কি কৰিলে, এই চৰাই পোৱালিহালৰ কাৰণে, এই ময়ূৰ চৰাই পোৱালিহালৰ কাৰণে নগদ 30 টকা ল'লে। बारहा कहा, भाई जरा सोच तो, अभी इनमें मोर की कोई खासियत भी है कि तू इतनी बड़ी कीमत ही मांगने चला। बारहा कहा, मैं बारे बारे কৈ আছোঁ, बारे बारे তাক কৈছোঁ, কি ক'বলৈ আছে ভাই, जरा सोच तो, तुम्हें एक कथा अलग भावा सुन, अभी इनमें मोर की कोई खासियत भी है। ইয়াত এতিয়া মোৰৰ চৰাই কিবা লক্ষণ ইয়াৰ গাত ফুটি উঠিছেনে যে তুমি ইমান দাম কৰিছা? पर वह मुंजी क्यों सुनने लगा, किंतु ये जाने क्यों शुनिब, तेखते नुशुनाई हल। आपका ख्याल करके आस्ता पस्ता कर देना ही पड़ा। और मैं आपनाले मनत पेলাই आपुनि जिहेतु मोक आगते आपुनि কৈ থৈছে, সেই কথাটো লক্ষ্য কৰি মই কি কৰিছোঁ, মানে आस्ता पस्ता कर मैं এইটো দিবলৈ মানে ख्याल কৰিছোঁ।